নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা কুংকি চৌধুৰী। ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাত কুংকি চৌধুৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গ্ৰেপ্তাৰ হ'ব নেকি কুংকি চৌধুৰী? কাৰণ ইতিমধ্যে মহাবিপদত পৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী। পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ইতিমধ্যে কুংকি চৌধুৰীৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, ইতিমধ্যে কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ সদস্যৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। আৰু এই এজাহাৰ দাখিল কৰাৰ পিছতে মাজনিশাই পাণবজাৰ আৰক্ষী থানা পালেগৈ কুংকি চৌধুৰী। কুংকিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। বিধানসভা নিৰ্বাচনৰ দিনাই নিয়ম উলংঘা কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে কুংকি চৌধুৰীৰ বিৰুদ্ধে। সামাজিক মাধ্যমত তাৰ পিছতেই প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে। কুংকি চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে, আমি নিৰ্বাচন আয়োগৰ কোনো নিয়ম উলংঘা কৰাই নাই। কেৱল ইমানেই নহয়, আমি সকলো নিয়ম সন্মান সহকাৰেহে পালন কৰিছোঁ। আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। বৰ্তমান সময়ত আমাক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে। অৰ্থাৎ আমাক ভয় খুৱাবলৈহে এতিয়া চেষ্টা কৰিছে বিৰোধী শিবিৰে। অৰ্থাৎ মিছা অভিযোগেৰেহে আমাৰ বিৰুদ্ধে বিৰোধীয়ে এজাহাৰ দাখিল কৰিছে পাণবজাৰ আৰক্ষী থানাত। এয়া মন্তব্য অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা কুংকি চৌধুৰীৰ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জেলত থাকি এতিয়া আমুৱাইছে শ্যামকানু মহন্তক। নিৰ্বাচনৰ এদিনৰ পিছতে জামিন বিচাৰি ইতিমধ্যে আবেদন কৰিছে হত্যাকাৰী মহন্তই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জেলে আমুৱাইছে এতিয়া শ্যামকানু মহন্তক। নিৰ্বাচনৰ এদিনৰ পিছতে শ্যামকানু মহন্তই দাখিল কৰিছে জামিন আবেদন। জুবিন গাৰ্গ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তই ইতিমধ্যে জামিন আবেদন দাখিল কৰা দেখিবলৈ পোৱা গৈছে। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন আবেদন দাখিল কৰিছে শ্যামকানুৱে। অধিবক্তাৰ সহায়ত ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন শ্যামকানু মহন্তই। ইতিমধ্যে যিহেতু বাক্সাৰ কাৰাগাৰতেই কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত, ইয়াৰ পূৰ্বেও জামিন আবেদন কৰি পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰিছিল শ্যামকানুৱে। আৰু বৰ্তমানেও সম্প্ৰীতি ফাষ্ট ট্ৰেক কোৰ্টত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা কুংকি চৌধুৰীৰ পিছত এইবাৰ লুৰিণজ্যোতি গগৈৰ বাসগৃহত তালাচী অভিযান চলাইছে আৰক্ষীয়ে। এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, ফুল স্ক্ৰীনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। নিৰ্বাচনৰ পিছদিনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাসগৃহত তালাচী অভিযান চলাইছে অসম আৰক্ষীয়ে। জানিব পৰা মতে খোৱাং সমষ্টিৰ বৰপথাৰ গদাপানীৰ বাসগৃহত অভিযান চলাইছে আৰক্ষীয়ে। আৰু এইবাৰ খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল লুৰিণজ্যোতি গগৈ। আৰক্ষীৰ উপস্থিতিৰ পিছতে আৰক্ষীক জবাবদিহি কৰিছে একাংশ ক্ষুব্ধ জনতাই। আৰু তাৰ মাজতেই কাৰ শ্ৰুতলিপিত তালাচী অভিযান চলাইছে বুলি আৰক্ষীক এক প্ৰকাৰ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সৰিয়হৰ দুলিতে এইবাৰ ভোট ওলোৱা দেখিবলৈ পোৱা গৈছে। সাধাৰণ জনতা নহয়, জানিব পৰা মতে ভোট জালিয়াতিত নামিছে এইবাৰ প্ৰিজাইডিং অফিচাৰ। আৰু এই ঘটনাটো কেনেকৈ আৰু ক'ত সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভোট জালিয়াতিত নামিছে এইবাৰ প্ৰিজাইডিং অফিচাৰ। ভোটাৰৰ ভোট জালিয়াতি কৰি ধৰা পৰিল প্ৰিজাইডিং অফিচাৰ তথা আজমল চৌধুৰী। কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নত বুটাম টিপি ধৰা পৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা বিশেষ ভোট কেন্দ্ৰত। আৰু তাৰ পাছতেই উপস্থিত হোৱা ৰাইজে জবাবদিহি কৰিলে আজমল চৌধুৰীক। জানিব পৰা মতে প্ৰথমাৱস্থাত বহু সময় ধৰি উত্তেজিত ৰাইজে আবদ্ধ কৰি ৰাখিছিল প্ৰিজাইডিং অফিচাৰগৰাকীক। আৰু পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকে উদ্ধাৰ কৰিলে প্ৰিজাইডিং বিষয়াগৰাকীক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ হ'ব EVM পৰীক্ষণ। ইতিমধ্যে এই বিষয়টোত বোম্বে হাইকোৰ্টে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ,
ভাৰতৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰলৈ হ'ব EVM পৰীক্ষণ। EVM পৰীক্ষণ আৰু তদন্তৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। যোৱা 2024 চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ EVMৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল ন্যায়ালয়ে আৰু তাৰ পাছতে ন্যায়াধীশ সোমাশেখৰ সুন্দৰেশনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। আহি থকা 16 আৰু 17 এপ্ৰিল তাৰিখে EVM নিৰ্মাতা কোম্পানী তথা ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ দ্বাৰা কৰা হ'ব এই পৰীক্ষণ কাৰ্য। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আৰিফ নাছিম খানৰ উপস্থিতিত কৰা হ'ব এই পৰীক্ষণ কাৰ্য। জানিব পৰা মতে 2024 চনৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ অসন্তুষ্ট হৈ পৰিছিল আৰিফ নাছিম খান। জানিব পৰা মতে চান্দিয়লি সমষ্টিৰ পৰা শিৱসেনাৰ বিধায়ক দিলীপ লেণ্ডেৰ হাতত বহু কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল আৰিফ নাছিম খান আৰু সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে EVM ব্যৱহাৰক লৈ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছৰ নেতাগৰাকীয়ে আৰু তাৰ পাছতে বিজেপিৰ সপক্ষে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি ন্যায়িক হস্তক্ষেপ বিচাৰিছিল আৰিফ নাছিম খানে আৰু পৰৱৰ্তী সময়ত প্ৰায় 20টাকৈ EVMৰ পৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে বোম্বে উচ্চ ন্যায়ালয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এটা জলপ্ৰপাতত গা ধুবলৈ গৈ 3গৰাকী যুৱতীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে। চেলফি উঠি থকাৰ অৱস্থাতে প্ৰবাল খুঁটে উটুৱাই লৈ গ'ল 3গৰাকীকৈ যুৱতীক আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ সমগ্ৰ দেশ জোকাৰি গৈছে এক ভয়ংকৰ দুৰ্ঘটনাই। জলপ্ৰপাতত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল 3গৰাকীকৈ যুৱতীৰ। অন কেমেৰাত জলপ্ৰপাতৰ প্ৰবাল খুঁটত উটি গ'ল 3গৰাকীকৈ যুৱতী। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। চেলফি তুলিবলৈ ৰৈ থকাৰ সময়তে সলিল সমাধি ঘটিল 3গৰাকীকৈ যুৱতীৰ। তাৰে ভিতৰত আছিল 17 বছৰীয়া তিছা, 16 বছৰীয়া ৰত্নকুমাৰী আৰু 16 বছৰীয়া পবিত্ৰা। তথ্য অনুসৰি এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ মুলাগুম্মি জলপ্ৰপাতত। জানিব পৰা মতে 4গৰাকী বান্ধৱীয়ে একেলগে প্ৰথমতে গা ধুবলৈ গৈছিল মুলাগুম্মি সেই জলপ্ৰপাতটোলৈ আৰু অঞ্জলি নামৰ এগৰাকী যুৱতীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে আৰু সেই অঞ্জলি নামৰ যুৱতীগৰাকীয়ে চেলফি ভিডিঅ' লৈ থকাৰ অৱস্থাতে পিছত থকা অৰ্থাৎ পানীত সাঁতুৰি থকা 3গৰাকী বান্ধৱীক প্ৰবাল খুঁটে উটুৱাই লৈ যোৱাৰ খবৰ ইতিমধ্যে সম্প্ৰচাৰ হৈ পৰিছে বহুতো সংবাদ মাধ্যমত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰা অৰ্থাৎ অনুত্তীৰ্ণ হোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ বহী পুনৰীক্ষণ আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সন্দৰ্ভত আহি পৰিছে এটা বিস্তৃত প্ৰতিবেদন আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে যিহেতু যোৱাকালি ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ৰাজ্যত সৰ্বমুঠ এইবাৰ 4,38,565গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। ইয়াৰে ভিতৰত 1,90,243গৰাকী আছিল ছাত্ৰ আৰু বাকী 2,48,322গৰাকী আছিল ছাত্ৰী। লগতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 65.62% আৰু তাৰ বিপৰীতে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবেও অধ্যক্ষ তথা ৰমেশ জৈনে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। আহি থকা 13 এপ্ৰিলৰ পৰা উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। অনলাইনৰ জৰিয়তে কৰিব লাগিব আপুনি সেই পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে আবেদন। ইয়াৰ উপৰিও কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবেও লোৱা হ'ব ব্যৱস্থা। 3টা বিষয়ত অনুত্তীৰ্ণ আৰু সৰ্বমুঠ 170 পালে দিব পাৰিব আপুনি কম্পাৰ্টমেণ্টেল পৰীক্ষা। এই ক্ষেত্ৰত অতি শীঘ্ৰে আবেদনৰ ব্যৱস্থা কৰাৰো এতিয়া মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।